নাম কি? মেলো মোৰ নামটো কি মই কওঁ নিজে? মোৰ নামটো জগেশ। নহয় আচলতে কি জানা নাই, দীপেন মাতি থাকোঁ যে আচলতে ইয়াৰ নামটো হ'ল দীপেন ৰিয়া। ৰদ কাট কৰি দিলে একদম পাৰি এনেকুৱা কয় নহয় নিজৰ ব্লাডৰ নহ'লেও মানুহৰ ৰিলেশ্যন হ'ব পাৰে যে ত' তেনেকুৱা মোৰ ইয়াত কোন থাকিব? মই যাব লাগিব। এয়া দাদাই চাহ বাকী আছে আৰু আচলতে আমাৰ শ্বুটিং চলি আছে। এটা সুন্দৰ কবিতা আৰু এয়া হ'ল নয়ন বৰা পৰিচালক। নয়ন বৰা ক'ব কি চলি আছে, কি কবিতা, কোনে পাঠ কৰিছে, কোনে লিখিছে এইবিলাক। আচলতে এইটো এটা খুব ধুনীয়া কবিতা। কবিতাটো এতিয়া নকওঁ বাৰু, চালে মানুহে গম পাব। কবিতাটো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰফিকুৰ ৰহমানৰ ৰফিকুৰ ৰহমান দেৱৰ এটি কবিতা। তেখেত সৰ্থেবাৰীত তেখেতৰ এটা কৃষি কবিতা আমি শ্বুটিং কৰি আছোঁ। কবিতাটি আবৃত্তি কৰিছে আমাৰ অসমৰ অভিনেতা শ্ৰদ্ধাৰ তপন দাস। একদম অন্তৰ চুই গৈছে, খুব অন্তৰ চুই গৈছে আৰু আপোনালোকে চাই খুব ভাল পাব, শুনিও ভাল পাব। ইমান খুব মানে মানুহৰ বাস্তৱ জীৱনৰ লগত ঘটি থকা ঘটনাবোৰ তাত কবিতাটোত প্ৰতিফলিত হৈছে। ভাল পাব চাই। সেই বাটটো হ'ল, এই বাটটো সেই বাটটো ক'ত, গতিকে আৰু দেখাই থাকিম। আমাৰ দীপেন DOP, এই আমাৰ দীপেন ৰিয়ান। নহয় আচলতে কি জানা নাই, দীপেন মাতি থাকোঁ যে আচলতে ইয়াৰ নামটো হ'ল দীপেন ৰিয়া। ৰদ কাট কৰি দিব নকৰোঁ, সেইটোৱে জমনি। মৰমৰ ভাইটি খুব ভাল DOP আৰু খুব ভাল ফটোগ্ৰাফী কৰে। বহুত মানে বাহিৰৰ শ্ব'বিলাকো কাম কৰি থাকে ন, বাহিৰৰ শ্ব'বিলাক কাম কৰি থাকে। আমাৰ অসমৰ যিমান চেলিব্ৰিটি আছে মেক্সিমাম তেওঁ ফটোশ্বুট কৰিয়ে থাকে, বহুত কৰি থাকে। কেনে লাগিছে কবিতাটো তোমাৰ মানে দৃশ্যগ্ৰহণ কৰি? ক'বলৈ গ'লে ফাৰ্ষ্ট অফ অল মই বিৰাট লাকি মনোজ দা নয়ন দাহঁতৰ নিচিনা মানুহৰ লগত কাম কৰিব পাৰিছোঁ। আৰু এইটো একচুৱেলি মোৰ নিজৰ দাদা নিচিনাই, নিজৰ মানে একদম নিজৰ দাদাই ক'ব পাৰি। এনেকুৱা কয় নহয় নিজৰ ব্লাডৰ নহ'লেও মানুহৰ ৰিলেশ্যন হ'ব পাৰে যে ত' তেনেকুৱা মোৰ নিজৰ দাদাৰ নিচিনা। আৰু সদায় লগ পাই থাকোঁ, আজি একেলগে লগ পাই এটা কাম কৰিছোঁ, ভাল লাগিছে বহুতখিনি। আৰু আশা কৰোঁ কামটো একেলগে যিখিনি শ্বুট কৰিছোঁ বৰ্তমান ভালেই গৈছে। আৰু যিখিনি আমি প্লেনিং কৰি থৈছোঁ আগলৈ কৰিম বুলি এতিয়া, আৰু পিছত শ্বুট আছে অলপ বাকী আছে, আপোনালোকক দেখাই দিম। আৰু যিখিনি কৰিছোঁ আমি খুব ভাল হৈছে আৰু এক্সপিৰিয়েঞ্চ ভাল, মোৰো ভাল লাগিছে। খুব সোনকালে শুই উঠিছোঁ, চকুকেইটা ফুলি আহিব পাৰে, সেইটো বেয়া নাপাব আৰু। নাই আচলতে প্লেনিং কৰি আছেতো, কালিৰ পৰা যথেষ্ট প্লেনিং কৰিছে আৰু ইয়াৰো বহুত ট্ৰায়েড হৈ আছে। আচলতে শ্বুট কৰি আহিছে, গতিকে মানে অলপ মানে কষ্ট হৈছে, তাৰো কষ্ট হৈছে। কষ্টটো কৰিবই লাগিব, কষ্ট কৰিব লাগিব, ভাল কাম হ'বলৈ কষ্ট কৰিব লাগিব। কষ্ট সদায় মিঠা, সদায় মিঠা। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, কমেণ্টত জনাব, নহয় জানো? খুব সোনকালে আহি আছে, ইউটিউব চেনেলটো আপোনালোকে দেখা পাব নেকি? চাই থাকোঁতে আহিব। আমাৰ আজি শ্বুট হৈছে আৰু 3-4 দিনৰ পিছত হয়তো আমি ৰিলিজ কৰিয়ে দিম। 19ত আমাৰ ৰিলিজৰ 19ৰ ৰিলিজৰ ডেট আছে, গতিকে বেছি সময় নাই। গতিকে আৰু কি হৈছে দেখাই থাকিম ন? আৰু কি হৈছেতো আমি ধুনীয়াকৈ দেখাই দিম। আজি মনোজ দা আছেই, কেমেৰা মই ফাৰ্ষ্ট কেমেৰা, ছেকেণ্ড কেমেৰা, মোবাইল লাগিয়ে আছে। অ'কে, চাই থাকক ভিডিঅ'টো। আপুনি প্ৰথম অভিনয় কৰিছে নেকি? নে আগতে অভিনয় কৰিছে নেকি? আগতে কৰা নাছিলোঁ, প্ৰথম কৰিছে ন? প্ৰথম। বা দাদা বঢ়িয়া, ফালি দিছে, দাদাই ফালি দিছে। চাহ বগাই নহয়, পূৰা বঢ়িয়া অভিনয় কৰিছে দাদাই, আৰু চাই দিব খুব সুন্দৰ আহি আছে, হয় নহয়? কি ক'ব ৰাইজক? কম একদম সুন্দৰ কবিতা এটা আহি আছে, চালে ভাল পাম আৰু। আৰু তপন দাই আবৃত্তি কৰিছে, আমাৰ প্ৰিয় অভিনেতা তপন দাই আবৃত্তি কৰিছে। বিৰাট ভাল এটা কবিতা আহি আছে, হয়নে? এই দাদাকো দেখা পাব। আমাৰ কবি আহি গ'ল, কবি আহি গ'ল, খুব ধুনীয়া কবিতা লিখিছে আৰু খুব সোনকালে আহি আছে আপোনালোকৰ মাজত, নে কি কয়? কি ক'ব, কওক আপুনি কওক ৰাইজক। মনোজ দাৰ উৎসাহ দেখি মোৰ ভাল লাগিছে। কবিতাটো তপন দাই কৰিছে আবৃত্তি, আপোনালোকে অতি সোনকালে পাব। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ কাৰণে। আপোনালোকৰ আশীৰ্বাদ নিশ্চয় আমি পাম, আমি তাকে আশা কৰিছোঁ। আৰু আমাৰ শ্বুটিং চলি আছে, এইফালে আমাৰ ডাইৰেক্টৰ DOP পূৰা শ্বট চাই আছে, প্ৰিভিউ কৰি আছে। বাকী কি হৈছে দেখাই আছোঁ, চাই থাকক ভিডিঅ'বিলাক। আমাৰ এতিয়া বৰ্তমান চান্দমাৰী ফিল্ডৰ ওপৰত চলি আছে। এইফালে ৰিয়ান আৰু নয়ন আছে, এই শ্বুটিং চলি আছে। অলপ দেৰি হ'ব আজি, ঠাণ্ডা হ'ব গুৱাহাটীত। এই আমাৰ চব টেলেণ্টেড বয় এইবিলাক ঘূৰি কাম আহি আছে। বহুত বেছি ঠাণ্ডা লাগিছে গুৱাহাটীত, কঁপনি উঠি গৈছে, চব কি ঠাণ্ডা গোটেই
পাপুৱে আলু পুৰিছে পাপুৱে আলু পুৰিছে আৰু আমাৰ শ্বুটিং চলি আছে আমি এতিয়া আলু পুৰা খাম শ্বুটিং কৰি আছে চাই থাকক পাপু কেতিয়া খাম আলু এইটো আপোনাৰ 11:05 11টা আপোনাৰ 14ত খাব 11টা 14 ইমান সোনকালে হ'ব জানো অঁ হয় নহয় ইমান সোনকালে 11টা বাজিব বেটা বেছিয়ে সোনকালে কওঁ 13 দেখা যাওক আলু খাব পাওঁ নে জ্বলি যায় ক'ব পৰা নাই এতিয়ালৈকে এইটো হৈছে আমাৰ এয়া মাঘ বিহু আগতে উদযাপন হৈছে আলু হৈ মেলো নাম কি মেলো মোৰ নামটো কি মই কওঁ নিদিলে মোৰ নামটো জগেশ্বৰ কোনটো তাত হেৰি কৰোঁতে শ্বুট কৰোঁতে আকলম নে আছেতো মেলো খাই দিলে আলু আমি কি নাখাম নেকি আলু প্ৰিপাৰেশ্যন চলি আছে শ্বুটিঙৰ পাপুৱে জ্বলাই আছে জুই দাদাৰ নামটো কি নাজানো ৰেডি ৰবিন ৰেডি নে বঢ়িয়া ফালিবা দেই পুৰা টাইচেপ বাইছে চব মাল উলিয়াই দিব লাগিব আলু কি কৰিলে চব অৱস্থা চব জ্বলাই শেষ কৰিলে খাবলৈ নাপালোঁ ঐ বাবু খোৱাবি নোখোৱাবা সোনকালে খোৱা চব এয়া শ্বুট চলি আছে এইটো তাৰমানে এয়া শ্বুট চলি আছে ৰাতি এতিয়া 12টা বাজিব হ'ল আমাৰ সৌৰভ অসমৰ ববিৰল আজি আহিছে ভাল লাগিছে এয়া শ্বট চলি আছে যাম বেছ আকৌ দিয়া এটা কবিতাৰ শ্বুটিং চলি আছে ৰাতি হ'ল এই মনোজ কাপুৰ ব্লগৰ পৰা মই কৈছোঁ কষ্ট কৰিছোঁ কবি তথা সাংবাদিক তফিকুৰ ৰহমানদাৰ এটা সুন্দৰ কবিতা আহি আছে আৰু আমাৰ সকলোৰে প্ৰিয় অভিনেতা জ্যেষ্ঠ অভিনেতা তপন দাস ডাঙৰীয়াদেৱে এই কবিতাটো আবৃত্তি কৰিছে খুব সুন্দৰ হৃদয় চুই গৈছে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব আহি আছে যিমান পৰা চলি দিম ঠিক আছে হ'ব হাতটো এৰি দিয়ক চবটা পকেটৰ পৰা ওলাই তাত দিবা কেমেৰা ৰলিং 1 2 3 ষ্টাৰ্ট ঠিক আছে যোনটো কয় ন সেই আমাৰ ডাইৰেক্টৰে প্ৰিভিউ কৰি আছে এই মজা কি ঠাণ্ডা নহয় গুৱাহাটীত বহুত বেছি ঠাণ্ডা পৰিছে গুৱাহাটীত আৰু ক'ত কিমান ঠাণ্ডা পৰিছে আপোনালোকে জনাব বাকী চাই থাকক ভিডিঅ'বিলাক আমাক আশীৰ্বাদ কৰিব আৰু অনাগত দিনত যাতে আমি আৰু ভাল ভাল কাম কৰিব পাৰোঁ আৰু চেনেলটো যিমান পাৰে চাব ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আৰু যদি মোৰ ফেচবুক পেজত চাইছে মনোযোগ পেজটো ফ'ল' কৰিব লাভ ইউ বাই বাই টাটা